নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই লৈ আহিছো মই পাঠ কৰি থকা মৃণাল কলিতাদেৱৰ উপন্যাস বকুল ফুলৰ দৰে এই উপন্যাসখনিৰ অষ্টম খণ্ডটি। ইয়াৰ আগৰটি খণ্ড অৰ্থাৎ সপ্তম খণ্ডটি আপোনালোকে নিশ্চয় শুনিলে। তেন্তে আহকচোন আজিৰ এই অষ্টম খণ্ডটিলৈ। দূৰৈৰ পৰা মানুহৰ চিঞৰ বাখৰৰ শব্দ ভাহি আহিছে। সংকুচিত মনেৰে ভয়ে ভয়ে অসীমে কাণ উনাই থাকিল। শব্দবোৰ লাহে লাহে ডাঙৰ হৈ ওচৰ চাপি আহিবলৈ ধৰিছে। অসীমৰ বুকুখন আকৌ ধপধপাবলৈ ধৰিছে। ইতিমধ্যে গধূলি ভাগি সন্ধিয়া হৈছে। আন্ধাৰবোৰ বাঢ়ি আহিবলৈ ধৰিছে। মাকে চাকি গজি জ্বলোৱা নাই। সিহঁতৰ ঘৰখন আন্ধাৰেৰে ভৰি পৰিছে। অসীমৰ এনে লাগিছে যে পৃথিৱীৰ যিমান আন্ধাৰ আছে গোটেইবোৰ আহি সিহঁতৰ ঘৰখন ভৰি পৰক। কোনেও দেখা নোপোৱাকৈ আন্ধাৰবোৰে লুকুৱাই ৰাখক সিহঁতক। অসীমে এইবাৰ স্পষ্টকৈ শুনিবলৈ পালে মানুহৰ হাহাকাৰ, হাঁহি খিকিন্দালি চিৎকাৰ। এটা যেন সমদল আগবাঢ়ি আহিছে। সেয়া এজনে চিঞৰি চিঞৰি কৈছে, মদপীৰ শাস্তি চাই লওক। তাৰপিছত বহুত মানুহে সমস্বৰে চিঞৰিছে, চাই লওক চাই লওক। অসীমে স্পষ্টকৈ বুজি পালে সমদলটো সিহঁতৰ পদূলিত ৰৈছে আৰু মানুহবোৰে দুগুণ উৎসাহেৰে চিঞৰিছে। আন্ধাৰৰ মাজতো অসীমে লাজতে চকু দুটা বন্ধ কৰি দিলে। হঠাৎ অসীমৰ এনেকুৱা লাগিল মাকে কিজানি উচুপিবলৈ ধৰিছে। হয় মাকে কান্দিছে। প্ৰথমে মনে মনে, লাহে লাহে, কোনেও গম পাব নোৱাৰাকৈ। আৰু এসময়ত সংযমৰ বান্ধ ভাঙি জোৰে জোৰে বুকুত ভুকুৱাই কপালত চপৰিয়াই কান্দিবলৈ আৰম্ভ কৰিছে আজলিয়েও, চিঞৰি চিঞৰি। অসীমে দুয়ো কাণত ফটা কথাখন হেঁচা মাৰি ধৰিলে আৰু চকু দুটা বন্ধ কৰি পৰি থাকিল লৰচৰ নকৰাকৈ। বৰষুণ এজাক আহিছে। প্ৰথমে চিপ চিপকৈ, পিছলৈ ধাৰাসাৰে। ইমান ঘন বৰষুণ যে অলপ দূৰত থকা ঘৰবোৰো ভালকৈ মনিব নোৱাৰি। নিৰ্মলে হাতত কিতাপ এখন লৈ বিচনাত উঠিছে। বিচনাত খোলা খিৰিকীখনৰ কাষত সি বহি লৈছে। খিৰিকীৰে চেঁচা বতাহ এচাটি বৈ আহিছে। বৰষুণৰ উলম্ব ৰেখাবোৰ শৰৰ দৰে মাটিত সৰি পৰিছে। লগে লগে বোকা মাটি অকণ অকণ ছিটিকি পৰিছে। বহুদিনৰ মূৰত বৰষুণ এজাক আহিল। বতাহত মাটিৰ গোন্ধ এটা বিয়পি পৰিছে। এনেকুৱা বতৰত গাত কাপোৰ এখন লৈ খিৰিকী মুখত বহি বাহিৰা কিতাপ পঢ়িবলৈ বৰ মজা লাগে। আজি পিছে নিৰ্মলৰ কিতাপ পঢ়িবলৈ মন নগ'ল। হাতৰ কিতাপখন সি বিচনাত থৈ দিলে। অসীমৰ কথা তাৰ মনলৈ আহিবলৈ ধৰিছে। অসীমক নিৰ্মলে বহুদিন লগ পোৱা নাই। নিজে বিচাৰি নগ'লে যে এতিয়া আৰু অসীমক লগ পোৱা নাযাব সেই কথা নিৰ্মলে বুজি পায়। স্কুলৰ সেই ঘটনাটোৰ পিছৰ পৰা নিৰ্মলে এক ধৰণৰ অপৰাধবোধত ভুগি আছে। অসীমে মাত্ৰ তাৰ একান্ত জোৰতহে স্কুললৈ আহিছিল। মহেন্দ্ৰ মাষ্টৰে অসীমক গালি পাৰোঁতে নিৰ্মলে তেখেতক কিবা এটা ক'ব খুজিছিল, কিন্তু মহেন্দ্ৰ মাষ্টৰে নিৰ্মলক কথা কোৱাৰ কোনো সুযোগেই দিয়া নাছিল। সেইদিনা নিৰ্মলে আচলতে কি কৰিব লাগিছিল? মহেন্দ্ৰ মাষ্টৰৰ বাধা নামানি অসীমৰ ঘৰৰ কথাবোৰ ক'ব লাগিছিল, প্ৰতিবাদ কৰিব লাগিছিল। তাক হয়তো শিক্ষকৰ অবাধ্য হোৱা বুলি, স্বভাৱ চৰিত্ৰ বেয়া হোৱা বুলি সকলোৱে ক'লেহেঁতেন। মাক বাপেকৰ ওচৰলৈ তাৰ বিৰুদ্ধে অভিযোগ আহিলহেঁতেন, কিন্তু অসীমৰ জীৱনটোতো ধ্বংস হোৱাৰ পৰা বাচিলহেঁতেন। কথাবোৰ ভাবিলে নিৰ্মল বৰ অসহায় হৈ পৰে। কথাবোৰ এইধৰণে ভাবি থাকিলে আন এটা অকল্পনীয় দৃশ্যই তাৰ গোটেই চিন্তাতেই জট লগাই দিয়ে। আজি দুদিনমানৰ পৰা নিৰ্মলৰ মনলৈ অসীমৰ কথা বেছিকৈ আহি আছে। নিৰ্মলহঁতৰ স্কুলত এজন নতুন শিক্ষকে যোগদান কৰিছে, অনুভৱ মাষ্টৰ। শিক্ষকজনে স্কুলত যোগদান কৰাৰ দিনাই ঘটনা এটা ঘটিছিল। হেড পণ্ডিতে শিক্ষকজনক নিৰ্মলহঁতৰ শ্ৰেণীলৈ আনি সিহঁতৰ ওচৰত পৰিচয় কৰাই দি কৈছিল, এয়া তহঁতৰ নতুন শিক্ষক। বহু দূৰৰ এঠাইৰ পৰা তহঁতক পঢ়াবলৈকে ইয়ালৈ আহিছে। ছাৰক নমস্কাৰ কৰ। নিৰ্মলহঁতে থিয় হৈ নমস্কাৰ কৰিছিল। ডেকা শিক্ষকজনে সৰুকৈ হাঁহি এটা মাৰিছিল। নিৰ্মলহঁতে অনুভৱ কৰিছিল যে হাঁহিটোত কিবা এটা আছে, যিটো হাঁহি দেখিলে মানুহজনৰ ওচৰত সহজ হ'ব পাৰি, মানুহজনক আপোন বুলি ভাবিব পাৰি। হেডমাষ্টৰে কৈছিল, আজি মাত্ৰ চিনাকি কৰাবলৈহে আনিছোঁ, এতিয়াও ক্লাছবোৰ ভগাই দিয়া নাই। আজি তহঁতৰ লগত কথাহে পাতিব। শিক্ষকজনক শ্ৰেণীকোঠাত থৈ হেডমাষ্টৰ গুচি গৈছিল। শিক্ষকজনে নিজে আকৌ নিজৰ পৰিচয় দি হাঁহি মাৰি কৈছিল, মই গণিতৰ শিক্ষক। নিৰ্মলহঁত আচৰিত হৈ গৈছিল। সিহঁত 10ম শ্ৰেণী পালে। অত বছৰৰ মূৰত সিহঁতে এই প্ৰথম জানিলে যে গণিতৰ মাষ্টৰেও হাঁহে। নিজৰ পৰিচয় দি উঠি শিক্ষকজনে ছাত্ৰ ছাত্ৰীবোৰৰ পৰিচয় ল'বলৈ আৰম্ভ কৰিছিল। অকল নাম ঠিকনাই নহয়, ছাত্ৰগৰাকীৰ পঢ়াৰ বাহিৰে আন কিহত ৰাপ আছে তাকো জানিবলৈ চেষ্টা কৰিছিল।
সেই পৰিচয় পৰ্ব চলি থাকোঁতে ঘটনাটো ঘটিছিল। অফিচৰ কৰ্মচাৰী এজন শ্ৰেণীকোঠালৈ সোমাই আহিছিল। তেওঁৰ লগত ৬ষ্ঠ শ্ৰেণীৰ এজন ল'ৰা। তাৰ হাতত পৰীক্ষাৰ এখন বহী। ল'ৰাজন তলমূৰকৈ থিয় দি আছিল। কৰ্মচাৰীজনে ডেকা শিক্ষকজনৰ ফালে চাই কৈছিল, ছাৰ, যোৱা পৰীক্ষাটি অসমীয়াৰ পৰীক্ষাত যি লিখিছে নহয়, শুনিলে হাঁহিত আপোনাৰ পেটৰ নাড়ী ডাল ডাল হৈ যাব। ল'ৰাজন লাজতে কোচমোচ খাই গৈছিল। কৰ্মচাৰীজনে আকৌ আৰম্ভ কৰিছিল। অসমীয়াৰ ছাৰে ইয়াক শাস্তি হিচাপে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত সি লিখা উত্তৰটো নিজে পঢ়ি শুনাবলৈ দিছে। ইতিমধ্যে ই ৭ম, ৮ম আৰু ৯ম শ্ৰেণীত পঢ়ি শুনালে। সকলোৱে খুব ৰস পাইছে। এতিয়া ইয়াত পঢ়ি শুনাব। নিৰ্মলে দেখিছিল তাৰ লগৰীয়াসকলৰ মুখত হাঁহিৰ আভা বিয়পি পৰিছে। সকলোৱে হাঁহিবলৈ সাজু হৈছিল। নিৰ্মলে ল'ৰাজনৰ মুখখনলৈ চাইছিল। লাজ, হতাশা আৰু আতংকত তাৰ মুখখন শুকাই গৈছিল। চেৰেংকৈ তাৰ অসীমলৈ মনত পৰি গৈছিল। এই ল'ৰাজনৰো চাগৈ অসীমৰ দৰেই দশা হ'ব। ইমান অপমানৰ বোজা ইমান কম বয়সতে বেচেৰাই বব পাৰিবনে? সন্দেহ আৰু ভয়েৰে নিৰ্মলে নতুন শিক্ষকজনৰ ফালে চাইছিল। নিৰ্মলে দেখিছিল মানুহজনে খুব মৰমেৰে ল'ৰাজনৰ ফালে চাই আছে। কৰ্মচাৰীজনে ভেকাহি মাৰি ল'ৰাজনক আদেশ দিছিল, পঢ় আকৌ। ল'ৰাজন পঢ়িবলৈ সাজু হৈছিল। শিক্ষকজনে তাক কোমলকৈ সুধিছিল, তোমাৰ নাম কি? ল'ৰাজনে তলমূৰকৈ থাকিয়ে উত্তৰ দিছিল, অতনু। ধুনীয়া নাম। অলপ ৰৈ তেওঁ আকৌ কৈছিল, অতনু, কোৱাচোন পৰীক্ষাৰ প্ৰশ্নটো কি আছিল? তোমাৰ পাঠ্যপুথিৰ যিকোনো এটা সাধু তোমাৰ নিজৰ ভাষাত লিখা। অতনুৱে উত্তৰ দিছিল, এতিয়া তুমি কি লিখিলা পঢ়াচোন। অতনুৱে ইতস্তত হৈ কৰিছিল। শিক্ষকজনে কোমলকৈ কৈছিল, পঢ়া আকৌ। অতনুৱে সি পৰীক্ষাত লিখা উত্তৰটো পঢ়িবলৈ আৰম্ভ কৰিছিল। ল'ৰাজনে গল্পটো সিহঁতে ঘৰত যি ভাষাত কথা পাতে সেইধৰণে লিখিছিল। কথিত ভাষাত লিখা দুটামান বাক্য শুনিয়েই শ্ৰেণীটোৰ ছাত্ৰ ছাত্ৰীসকল আৰু কৰ্মচাৰীজন হাঁহিত ফাটি পৰিছিল। নিৰ্মলে মন কৰিছিল শিক্ষকজনে হহা নাছিল, বৰং তেওঁ গহীন হৈ পৰিছিল। নাহাঁহিবা অতনু, তুমি পঢ়ি যোৱা। ল'ৰাবোৰৰ হাঁহি শুনি লাজত থমকি ৰোৱাৰ অতনুক শিক্ষকজনে স্বাভাৱিক সুৰত কৈছিল। সকলোকে হহা দেখা পাই লাজ অপমানত জৰ্জৰিত অতনুৰ দুচকুৰে পানী ববলৈ আৰম্ভ কৰিছিল। এইবাৰ সি থোকাথুকি মাতেৰে গল্পটো পঢ়িবলৈ ধৰিছিল। শিক্ষকজনে খুব মনোযোগেৰে শুনি গৈছিল। তেওঁক গহীন হৈ থকা দেখি সকলো ছাত্ৰ ছাত্ৰীয়ে নীৰৱে গল্পটো শুনিবলৈ লৈছিল। নিৰ্মলে অনুভৱ কৰিছিল ৬ষ্ঠ শ্ৰেণীত পঢ়ি অহা এই গল্পটো অতনুৰ মুখত কথিত ভাষাত শুনি সি এটা বেলেগ ৰস পাইছে। আচহুৱা, কিন্তু শুনি ভাল লাগিছিল। কি হৈছে নিৰ্মলে ধৰিব পৰা নাছিল। এসময়ত অতনুৰ গল্প পঢ়া শেষ হৈছিল। শিক্ষকজনে মন্তব্য কৰিছিল, খুব ভাল লিখিছা। অতনু তেতিয়াও তলমূৰকৈ ৰৈছিল। কথাষাৰ সি বিশ্বাস কৰা নাছিল। নিৰ্মলহঁতৰ শ্ৰেণীটোৰো কোনেও বিশ্বাস কৰা নাছিল। সকলোৱে ভাবিছিল শিক্ষকজনে অতনুক ঠাট্টা কৰিছে। তেওঁ আকৌ কৈছিল, সঁচাই কৈছো, খুব ভাল লিখিছা। গল্পটো নিজৰ ভাষাত লিখিবলৈ দিছে। তুমি কিতাপত থকাৰ দৰে মুখস্থ নিলিখি নিজৰ ভাষাত লিখিছা। সকলোৱে, আনকি অতনুৱেও অবিশ্বাসৰ দৃষ্টিত নতুন মাষ্টৰজনলৈ চাইছিল। তেওঁ অলপ ৰৈ আকৌ কৈছিল, মই হ'লে তোমাক 10ৰ ভিতৰত 10 নম্বৰ দিম। লাজ অপমানত জৰ্জৰিত অতনুৱে শিক্ষকজনৰ প্ৰশংসা শুনি হঠাৎ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিছিল। নিৰ্মলে দেখিছিল অতনুৰ মুখলৈ চাই শিক্ষকজনৰ মুখখন অদ্ভুতভাৱে কোমল হৈ উঠিছিল। নিৰ্মলে যেতিয়া কান্দে তাৰ মাক বাপেকৰ মুখ দুখনো এনেধৰণেই কোমল হৈ উঠে। নিৰ্মলে দেখিছিল শিক্ষকজনে অতনুৰ চকুপানীখিনি মচি দিছিল। শিক্ষকজনেও যে ছাত্ৰৰ চকুপানী মচি দিব পাৰে, সেই দৃশ্য নিৰ্মলহঁতে এই প্ৰথম দেখিছিল। আৰু অতনু গাধটোৱে চকুপানী মচি দিওঁতে দেখোন বেছিকৈহে কান্দিবলৈ ধৰিছিল। আৰু কি কৈছিল জানো, নিৰ্মলৰো দেখোন চকু দুটা। কৰ্মচাৰীজনে শিক্ষকজনক জনাইছিল, অসমীয়াৰ ছাৰে অতনুক শূন্য দিছে। শিক্ষকজনে মাত্ৰ কৈছিল, মই তেখেতৰ লগত কথা পাতিম। তাৰপিছত তেওঁ সকলোৰে ফালে চাই কৈছিল, কাইলৈ আকৌ লগ পাম, বহুত কথা পাতিম। অতনুৰ হাতত ধৰি লৈ তাৰ লগত কথা পাতি পাতি শিক্ষকজন শ্ৰেণীকোঠাৰ বাহিৰ হৈ গৈছিল। বাকৰুদ্ধ হৈ সেই দৃশ্য চাই ৰৈছিল নিৰ্মলহঁতে। সিদিনাৰ সেই ঘটনাটো মনত পেলাই নিৰ্মল এতিয়াও আৱেগিক হৈ উঠিছে। সি অনুভৱ কৰিলে আজিও সিদিনাৰ দৰেই তাৰ চকু দুটা সেমেকি উঠিছে। শিক্ষকৰ এই মৰমখিনিৰ অসীমকো দৰকাৰ আছিল, বৰ দৰকাৰ আছিল। উদাস মনেৰে নিৰ্মলে বাহিৰলৈ চাই থাকিল। বৰষুণজাক বাঢ়ি আহিছে।
বৰষুণজাক বাঢ়ি আহিছে। এই বৰষুণত আৰু শিল ভঙাটো সম্ভৱ নহয়। অসীমে ভাবে। সি গছজোপাৰ তলৰ পৰা উঠিল। তাৰ লগৰীয়াসকল বৰষুণ অলপ বাঢ়ি আহোঁতেই গুচি গৈছিল। ৰৈ গৈছিল অকল সি। ঘৰলৈ গৈনো কি কৰিব সি? ঘৰত অকণো ভাল নালাগে তাৰ। ঘৰখনত বৰ অদ্ভুত পৰিৱেশ। কোনেও কাৰো লগত আজিকালি ভালকৈ কথাই নাপাতে। দেউতাকক মদ খোৱাৰ বাবে মূৰ ঘূৰাই গোটেই গাঁওখন শোভাযাত্ৰা কৰি ঘূৰোৱাৰ পিছত ঘৰখন বহুত সলনি হৈ গ'ল। বাপেকে আজিকালি বৰ বিশেষ দৰকাৰ নহ'লে ঘৰত কাৰো লগত কথাই নকয়। মাকেও নীৰৱে ঘৰৰ কামবোৰ কৰি যায়। অসীমেও কাৰো লগত কথা পতাৰ উৎসাহ অনুভৱ নকৰে। ঘৰখনৰ পৰিৱেশটো হাস্পতালৰ ৰোগীৰ কোঠাৰ পৰিৱেশটোৰ দৰে হৈ পৰিছে। দেখাত খুব শান্ত নীৰৱ, আচলতে কিন্তু খুব উদ্বিগ্নতাময়। এই পৰিৱেশটোত আটাইতকৈ বেছি কষ্ট পাইছে আজলীয়ে। তাই স্ফূৰ্তি তামাচা কৰি চিঞৰ বাখৰ কৰি থাকিবলৈ ভাল পায়। গহীন গহীন মুখবোৰ দেখি বাধ্য হৈ তাইও গহীন হৈ থাকিব লগা হৈছে। তাইৰ বৰ কষ্ট হৈছে। আজলীক কেতিয়াবা তাৰ আন্ধাৰৰ চেচুকত গজা গছৰ পুলি যেন লাগে। আন্ধাৰ চেচুকত গজা গছৰ পুলিয়ে সূৰ্যৰ পোহৰ আৰু উত্তাপ বিচাৰি মুকলিৰ ফালে ভাজ লয়। গছজোপাৰ শৰীৰটো আৰু সৰল হৈ নাথাকে। আজলীৰ জীৱনটো সৰল হৈ নাথাকিব। পোহৰ বিচাৰি অকণমান উত্তাপ বিচাৰি তাইও আনফালে বাট পোনাব নেকি? সি নিজেও কি আন্ধাৰ চেচুকৰ গছপুলি? আৰু বাপেকো আন্ধাৰ চেচুকৰ এজোপা গছ। পোহৰ নাপায়, উত্তাপ নাপায়, আনকি পোহৰ উত্তাপৰ পথো বিচাৰি নাপায় ক্ৰমে ক্ৰমে ধ্বংস হৈ গৈ থকা এজোপা গছ। বাপেকৰ জীৱনৰ আন্ধাৰখিনি কি? সেই আন্ধাৰখিনি আঁতৰাবলৈ বাপেকে কিবা চেষ্টা কৰিছিল নে? নাজানে। অসীমে একো নাজানে। বাপেকৰ সৈতে অসীমৰ দূৰত্ব বাঢ়ি গৈ আছিল। এটা নিৰ্দিষ্ট দূৰত্বত থকালৈকে কাৰোবাৰ প্ৰতি মৰম ভালপোৱা অনুভৱ কৰিব পাৰি। আনকি খং ৰাগ বিতৃষ্ণা অনুভৱ কৰিবৰ বাবেও চাগৈ এটা নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত থাকিব লাগে। কোনোবাজন এটা দূৰত্বৰ বাহিৰলৈ গুচি গ'লে মানুহে কিজানি সেইজনক আনকি খং ৰাগো কৰিব নোৱাৰা হয়। বাপেকৰ প্ৰতি অসীমৰ সকলো অনুভৱেই নোহোৱা হৈ গৈছিল চাগৈ। কিন্তু অসীমে সিদিনা দেখিছিল ঘৰত দুৰ্দান্ত প্ৰতাপ দেখুওৱা মানুহজন কেনেকৈ গাঁৱৰ মানুহৰ ওচৰত লেও-হেও হৈ পৰিছিল। মাক অসীম আৰু আজলীক অত্যাচাৰ কৰা মানুহজন অসহায় হৈ নিৰ্বাক হৈ আঁঠুকাঢ়ি ৰৈছিল বকুলজোপাৰ তলত। আৰু যেতিয়া তাৰ বাপেকৰ চকুৱে চকুৱে পৰিছিল, কেইছেকেণ্ডমানৰ সেই সময়খিনিতে বাপেকৰ চকু দুটাত সি দেখিছিল অবৰ্ণনীয় অপমান আৰু লজ্জাৰ ছবি। হঠাৎ এক বিদ্যুৎ স্পৰ্শৰ দৰে অসীমে বাপেকৰ প্ৰতি অনুভৱ কৰিছিল অপাৰ কৰোণা। প্ৰচণ্ড মানসিক অত্যাচাৰ আৰু শাৰীৰিক নিৰ্যাতনত ক্লান্ত বিধ্বস্ত মানুহজনে সেইদিনা ৰাতি দুভাগত ঘৰ পাইছিলহি। ঘৰৰ কেঁচা কাঠিখনত উৰে ৰাতি মৃতৰ দৰে পৰি ৰৈছিল। মুখৰ সামান্য শব্দ বা শৰীৰৰ সামান্য লৰচৰেও নিজৰ উপস্থিতি তেওঁ আনক জনাব খোজা নাছিল। তাৰ পিছতো 3 দিন ধৰি বাপেকে ঘৰৰ চুক কোণত কুচি মুচি পৰি থাকিছিল। একোকে মুখত দিয়া নাছিল। মাতাল হৈ ঘৰলৈ উভতা মানুহজনেও ৰাইজৰ শাস্তিত ভীষণভাৱে লজ্জিত হৈছিল। দৈনন্দিন সুৰাপান কৰি ঘৰত অশান্তি কৰা মানুহজনৰ ভিতৰত কিজানি অকণমান হ'লেও লাজ অৱশিষ্ট আছিলগৈ। ৰাইজৰ শাস্তিয়ে সেই অৱশিষ্ট লাজখিনিত আঘাত কৰিছিল। 3 দিন নিশ্চুপ হৈ ম্ৰিয়মান হৈ থকাৰ পিছত মানুহজনে সমস্ত লজ্জাবোধৰ পৰা মুক্তি পাইছিল আৰু 3 দিনৰ মূৰত মানুহজন ঘৰৰ পৰা ওলাই গৈছিল। দিন দুপৰতে ডিঙিলৈকে মদ এসোপা ভৰাই বাপেকে চিঞৰি চিঞৰি অশ্লীল ভাষাত গাঁৱৰ মানুহক গালি পাৰি পাৰি ঘৰলৈ উভতিছিল। মানুহজনৰ চকু মুখত অলপো লাজৰ ভাৱ নাছিল। আছিল জেদ, প্ৰচণ্ড জেদ। প্ৰচণ্ড জেদত মানুহজনৰ মুখখন অদ্ভুত ধৰণেৰে কঠোৰ হৈ পৰিছিল। অসীমহঁতৰ ঘৰৰ সমস্যা বাঢ়ি গৈছিল। আগতে বাপেকে ৰাতি মদ খাইছিল। এতিয়া দিনে ৰাতিয়ে 24 ঘণ্টাই মানুহজন মাতাল হৈ থাকে। অক্ষম ক্ৰোধত গুজৰি গুমৰি মৰে। প্ৰতিশোধ ল'ব নোৱাৰি অসীমৰ মাককে অত্যাচাৰ কৰে। গাৰ বিষ কঁকালৰ বিষত উৰে ৰাতি মানুহজনী কেঁকাই থাকে। আৰু যেন এটা দূৰত্বৰ পৰা নিৰাৱেগ নিৰুদ্বিগ্ন হৈ অসীমে দৃশ্যবোৰ দেখি থাকে। কিয় হয় অসীমে নাজানে। ঘৰত অশান্তি বেছি হ'লে শিল ভাঙোতে তাৰ হাতুৰিৰ কোববোৰ ঘনকৈ পৰে, জোৰকৈ পৰে। ভঙা শিলৰ দমটো আন দিনতকৈ খৰত ওখ হৈ গৈ থাকে। হঠাৎ জংঘলৰ মাজেৰে কোনোবা দৌৰি অহাৰ দৰে এটা শব্দত চক খাই উঠিল অসীম। অসীমে দেখিলে এটা প্ৰকাণ্ড শিল পাহাৰৰ বুকুৰ পৰা খহি জংঘলৰ মাজেৰে প্ৰচণ্ড বেগেৰে ওপৰৰ পৰা নামি আহিব লাগিছে। নামি আহোঁতে শিলটোৱে বাটত সৰু মজলীয়া আকাৰৰ গছবোৰ মহতিয়াই পেলাইছে। গছবোৰত থকা চৰাইৰ বাঁহবোৰ হয়তো ভাগি গৈছে। সেইবাবেই আতংকত চিঞৰি চিঞৰি এজাক চৰাই উৰিব লাগিছে।
ধাৰাসাৰে পৰি থকা বৰষুণৰ বাবে সিহঁতে ভালকৈ উৰিবও পৰা নাই। প্ৰকাণ্ড শিলটো পাহাৰৰ নামনিত আহি স্থিৰ হৈ ৰ'ল, যেন মাকৰ বুকুৰ পৰা বিচ্ছিন্ন হৈ চটফটাই এসময়ত নিশ্চল হৈ যোৱা সন্তানৰ মৃতদেহ। অসীমে পাহাৰখনৰ ফালে চালে। তাৰ চকুৰ আগতে পাহাৰখন বহুত সলনি হৈ গ'ল। সি যেতিয়া সৰু আছিল, বাপেকে তাক প্ৰায়ে পাহাৰখনৰ নামনিলৈ ফুৰাবলৈ আনিছিল। শিল আৰু গছ-গছনিৰে পাহাৰখন ভৰি আছিল। ৰাতি ৰাতি হেনো মানুহে পাহাৰত বাঘৰ গোজৰণিও শুনিছিল। সেই ভৰোণ সেউজীয়া পাহাৰখন এতিয়া খালী হৈ পৰিল। গছ-গছনি কমি গ'ল। শিল কমি কমি পাহাৰখনৰ ঠায়ে ঠায়ে খুৰুং একোটাৰ সৃষ্টি হ'ল। সেইবাবে বৰষুণ আহিলে, পাহাৰৰ মাটিবোৰ ঢিলা হ'লে খুৰুঙৰ ওপৰত ওলমি থকা শিল একোটা বান্ধ হেৰুৱাই সুৰ-মুৰকৈ তললৈ খহি পৰে। অসীমে পাহাৰৰ নামনিৰ ৰাস্তাটোলৈ চালে। পাহাৰৰ পৰা নামি অহা ৰঙা মাটি মিহলি বৰষুণৰ পানীয়ে ৰাস্তাটো ৰঙাকৈ ধুৱাই পেলাইছে, যেন পাহাৰখনে তেজ বমি কৰিছে। পাহাৰখনৰ অসুখ হৈছে নেকি? অসুখ? ইমান পৰে শ্ৰোতাসকলে মৃণাল কলিতাদেৱৰ উপন্যাস বকুল ফুলৰ দৰে অষ্টম খণ্ডটি শুনিলে। আশা কৰোঁ এই খণ্ডটিয়ে আপোনালোকক আমোদ দিলে। ইয়াৰ পিছৰটি খণ্ড মই আপোনালোকৰ মাজলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।